আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰূপজ্যোতি কৰ্মীৰ পিছতে কংগ্ৰেছ ত্যাগ কৰিলে জুৰি শৰ্মা বৰদলৈয়ে, ৰিপুণ ৰকিবুলক দিলে তোলাধনা। জুৰি শৰ্মা বৰদলৈৰ মন্তব্য, সংখ্যালঘু দল হিচাপে গঢ়ি উঠিছে কংগ্ৰেছ। হাইকমাণ্ডক কোৱাৰ পিছতো AUDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছ ধ্বংস কৰিলে। ৰূপজ্যোতি কৰ্মীৰ পিছতে কংগ্ৰেছ ত্যাগ কৰিলে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈয়ে। জুৰি শৰ্মা বৰদলৈয়ে সংবাদমেলত কৰিলে এই ঘোষণা। পদত্যাগ কৰি দলৰ নেতৃত্বক সমালোচনা কৰি জুৰি শৰ্মা বৰদলৈৰ কংগ্ৰেছৰ একাংশ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে কংগ্ৰেছক বিক্ৰী কৰিছে। নিৰ্বাচনৰ পাছত পৰ্যালোচনাৰ পৰিৱৰ্তে ৰিজৰ্টত কোন হ'ব মুখ্যমন্ত্ৰী তাক লৈহে আলোচনা কৰিলে। জুৰি শৰ্মা বৰদলৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়, সংখ্যালঘু দল হিচাপে গঢ়ি উঠিছে কংগ্ৰেছ। মহাত্মা গান্ধীৰ আদৰ্শৰ আমি আগবাঢ়িছিলোঁ। গোপীনাথ বৰদলৈৰ আদৰ্শ নাইকিয়া কৰিছে AUDF দলৰ লগত মিত্ৰতা কৰি। হাইকমাণ্ডক কোৱাৰ পিছতো AUDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছ ধ্বংস কৰিলে। মিত্ৰতা সন্দৰ্ভত বহু নেতা কৰ্মীৰ বাধাৰ পিছতো হাইকমাণ্ডে মিত্ৰতা কৰিলে। কংগ্ৰেছত তৃণমূল কৰ্মীৰ কথা শুনা নহয়। ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰীৰ ব্যক্তিগত লাভৰ বাবেই মিত্ৰতা হ'ল AUDFৰ লগত। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হ'ল অসমত বাতিল কৰা হ'ল 2021 বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা। দীঘলীয়া বৈঠকৰ পিছত ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। ৰাজ্যত অৱশেষত বাতিল কৰা হ'ল 2021 বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা। দীঘলীয়া বৈঠকৰ অন্তত এই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজ্যৰ কেইবাটাও দল সংগঠনৰ সৈতে বৈঠকত বহিছিল ৰাজ্যৰ শিক্ষা বিভাগে আৰু ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পূৰ্বৰ নম্বৰৰ ভিত্তিত দিয়া হ'ব। কাইলৈৰ দিনটোত দুখন কমিটি গঠন কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। দুয়োখন কমিটিয়ে তৈয়াৰ কৰা মডেলিটিৰ ভিত্তিত অহা 31 জুলাইৰ পূৰ্বে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আজিৰ বৈঠকত স্বাস্থ্য বিভাগে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন প্ৰেজেণ্টেশ্যন দিয়ে আৰু কৰোনা পৰিস্থিতিৰ বাবে জুলাই মাহলৈকে কোনো কাৰণতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নহ'ব বুলি জনাই দিয়ে।